এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ ইনটি নতুন ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আৰু আজি হৈছে ফ্ৰাইডে 9 তাৰিখ আৰু এতিয়া 2:10 মান বাজিছে খানা সানা বনোৱা মেলা হৈ গল আৰু আজি বহুত দিনৰ মূৰত ৰেডি হৈ ব্লগ আৰম্ভ কৰিছো আৰু এতিয়া মানে সবজি বজাৰ কৰিবলৈ কাৰণে যাম আৰু সাবচোন মানে দিনটো ইমান সোনকালে পাৰ হৈ যায় ন হেতু কাৰণে তেনেকৈ মানে উলাই যোৱাই নহয় মই হেতু কাৰণে ভাবিলো যে আজি মই সবজি বজাৰ কেটামান কৰি আহো বুলি এতিয়া নামাজটো পঢ়ি মেলি লগতে ৰেডিয়ে হৈ গলো আৰু লগতে মই সোভাকো লৈ যাম আৰু এতিয়া আৰম্ভ কৰিলো ব্লগটো একেবাৰে হেখলৈকে চাব দে আজি মই যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ কাৰণে ট্ৰাই কৰিম এতিয়া উলাই যাওঁ আৰু এফালে পাৰ্সটো লবলৈ আছে পাৰ্সটো লৈ এতিয়া উলাই যাওঁ আৰু বাকিখিনি দেখাই থাকিম এতিয়া আৰম্ভ কৰি দিলো আপোনালোকে তেন্তে চাব ঠিক আছে হে গলো আমি বজাৰ কৰিবলৈ আমি দুজনী আৰু বতৰটো ধুনিয়া কাৰণে এইটো টাইমত মানে ভাল লাগে এনেকুৱা টাইম মানে বতৰ কৰিলে ভাল লাগে দুজনীয়ে ভাত নোখোৱাকে আহিছো কি বজাৰ কৰো বলক দেখাও আপোনালোকক লাহে লাহে খুলিছে আৰু ন আমি বেছি সোনকালে আহি গলো হা क्या लोग रोड बुलाइছে ন बंधा कभी तो कुंडली ভাল লাগিছে ন বতাহটো আৰু ই ৰিক্সাত মানে অহা যোৱা কৰিয়ে ভাল লাগে আৰু ওচৰতে আছে ন আধাদূৰ আমি খোজকাঢ়িলো আৰু এতিয়া যোৱা টাইমত এতিয়া আমি ই ৰিক্সাত যাওঁ এইফালে আহি পালো আৰু বজাৰৰ পৰা অহাৰ পিছতে আমাৰ টিকলিক চাওকচোন চাও ৰখা তাই মানে আমাক দেখাৰ লগতে একদম পুৰা তাইকো যাব লাগে ন ফুফু যাবা তুমি আৰু চাওকচোন তাকলি হৈ গ'ল গৰমো পায় ন আৰু এনেকে চুলি খুৰাই থাকিব লাগে ন বেটি তুমি ক'ত যাবা ফুফু যাবা তুমি আমাৰ লগত আমিতো ফুফু গৈ আহিলো দিছুম কেনেকে কৰা যে তুমি দিছুম তুমি মাম্মাম খালা তুমি মাম্মাম খালা আৰু তুমি যে মাতা যে কেনেকে মাতা আহা আহা আহ 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 কেনেকে কোৱা আহ আহ आजा 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 बोलो ना आजा आजा तो हाथ আমাৰ ঘৰত যি সবজি খায় সেইখিনিয়ে মানে মই লৈ আহিলোঁ আৰু লগতে মই যি সবজি খাই ভাল পাওঁ সকলোৰে ফেভৰেট বস্তু সবে আনিছোঁ আৰু লগতে লাহি কচু আনিছোঁ লাহি কচু আম্মা আৰু সোভাৰ বহুত বেছি ফেভৰেট হয় তাৰপিছত বন্ধাকবি কুন্দুলি দাংবডি বিলাহী তাৰপিছত ভেন্দি তেনেকৈ আনিলোঁ আৰু এতিয়া সবজিখিনি উলুৱাই ল'লোঁ আৰু এইখিনি নেক্সট ডেৰ ক্লিপ হয় মই বনাই আছিলোঁ ভেন্দি ফ্ৰাই অলপ কুৰকুৰে টাইপ লাগে যে তেনেকুৱাকে মই ফ্ৰাই কৰি আছো আৰু বেসন দি ফ্ৰাই কৰিছো লগতে অলপ কৰ্ন ফ্লোৰো দিছো আৰু এনেকে খাই খুব বেছি ভাল লাগে আৰু হেদিনাখন মানে মই এখন থালি এখন ৰেডি কৰিছো মোৰ মানে এনেকৈ সজাই পৰাই বহুত বেছি ভাল লাগে আৰু থালিখনত কি আছে ৰখক আপোনালোকক দেখাইছো মই ইয়াৰ শৰ্টস এটা দিছিলো আপোনালোকে দেখিছে সাগে আৰু হেদিনাখন মই মানে আম্মাক কৈ আছিলো যে মোৰ খৰিচা দি কিবা খাব মন গৈছিলে হেতু কাৰণে আম্মাই খৰিচা এনেকৈ কণী দি ভাজি
ভাজি দিছিলে খাই খুব বেছি ভাল লাগিলে এইফালে বনালোঁ অমিতা ভাজি তাৰপিছত চানাৰ এটা চাটনি আছিলে এইফালে ভেন্দি ফ্ৰাই তাৰপিছত এয়া মই মিক্স ভেজ এখনো বনাইছিলোঁ আৰু লগতে মই কেইডোখৰমান তিয়হ এনেকৈ কাটি থৈ দিলোঁ দেখিবলৈ যাতে ভাল লাগে আৰু এইখিনি হৈছে গধূলিৰ টাইম এইফালে ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ হাজবেণ্ডে কৈ আছিলে বহুত দিন তেনেকৈ আমি ক'তো খাবলৈ যোৱা নাছিলোঁ আৰু আপোনালোকে গম পায় চাগে মই মানে পুৰা এটা ষ্ট্ৰিক্ট ডায়েট মেইনটেইন কৰি আছিলোঁ দিনত যিখিনি যে আপোনালোকে দেখিলে যিখিনি মই দেখালোঁ সেইখিনি কিন্তু মই একো খোৱা নাইকিয়া মই মানে ভাত এতিয়া একেবাৰে নাখাওঁ হাজবেণ্ডে কৈ আছিলে সেইটো কাৰণে মই ভাবিলোঁ একো নাই এদিনহে আৰু মই তেনেকৈ ৰাইচ একো নাখাওঁ কিবা ধৰি লওক ম'ম' চম'য়ে খাম বুলি ভাবিলোঁ নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে বোলে আমাৰ ঘৰৰ ওচৰতে সেই তাতে যাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ আৰু বতৰটো সেইদিনাখন ইমান বেছি ডাৱৰীয়া হৈ আছিলে নহয় আৰু চাওকচোন ৰাস্তাতে একদম পুৰা বৰষুণ আৰু এনেকুৱা বতৰত মানে ভালো লাগে গৈ আৰু মানে কিবা কিবি এনেকুৱা চেটপটা খাই ভাল লাগে ন এনেকুৱা বতৰত বৰষুণৰ বতৰত এইফালে ৰেষ্টুৰেণ্টখনত আহি পালোঁ এইফালে ফাৰ্ষ্ট অৰ্ডাৰ দিলোঁ আমি ক্ৰিস্পি চিলি বেবি কৰ্ণ বহুত দিন হৈ গৈছিলে মোৰ মানে কেইবাদিনৰ পৰাই খাবলৈ মন গৈ আছিলে কাৰণ আজিকালি তেনেকৈ বাহিৰত খোৱা নহয় ন আৰু সেইটো কাৰণে ভাবিলোঁ প্ৰথমতে আমি ক্ৰিস্পি চিলি বেবি কৰ্ণটোৱে খাওঁ বুলি আৰু টেষ্টটো বহুত বেছি টেষ্টি আছিলে স্পাইচি আছিলে অলপ হাজবেণ্ডৰ কাৰণে অলপ প্ৰব্লেম হয় স্পাইচি বস্তু খাবলৈ কাৰণে কিন্তু মোৰ কাৰণে ঠিকে আছিলে মানে এনেকুৱা বৰষুণৰ বতৰত মানে এনেকুৱা স্পাইচি খাই ভালে লাগে ন আৰু তাৰ মানে চবতকৈ বেছি ভাল লাগিলে এই কফিটো দেখিবলৈ যিমান বেছি ভাল লাগিছে ন খাবলৈও ইমান বেছি টেষ্টি নৰ্মেলি চাবচোন সব জায়গাত কফি ইমান বেছি ভাল নহয় কিন্তু সেই ৰেষ্টুৰেণ্টখনত কফি বহুত বেছি টেষ্টি আছিলে আৰু লগতে হাজবেণ্ডে দিছিলে এইফালে ফ্ৰাইড ম'ম' আৰু মই দিছিলোঁ চেজৱান ম'ম'টো দেখাতে লাগিছে ন একদম কেনেকুৱা টেষ্টি হ'ব সঁচাকৈ বহুত বেছি টেষ্টি আছিলে কিন্তু ইমান বেছি জ্বলা আছিলে ন মই মানে দুটা পিচ খায়ে মানে পুৰা কান্দি গ'লোঁ কিন্তু মোৰ আৰু খাবলৈ মন গৈ আছিলে কিন্তু মানে মোৰ নোৱাৰিলোঁ আৰু সিমানখিনি গাটছ নহ'লে মোৰ মানে খাবলৈ কাৰণে আৰু এইফালে আমি এতিয়া খাই মেলি উঠিলোঁ আৰু এইফালে হাজবেণ্ডে এতিয়া বিল পে' কৰি আছে পৰা ওলালোঁ খাই মেলি এতিয়া গাড়ীত বহিছোঁ আৰু ইমান জোৰে বৰষুণ আহিছে নহয় আৰু আজি মোৰ অৱস্থা বেয়া হৈ গ'ল ইমান বেছি টেষ্টি আছিলে কিন্তু বহুত বেছি জ্বলা আছিলে এনেকৈ আগতে মই জ্বলা খাওঁ কিন্তু আজিকালি মানে নাখায় ইমান বেছি জ্বলা খাব নোৱাৰোঁ ইমান বেছি টেষ্টি আছিলে ন কিন্তু জ্বলাৰ কাৰণে মই খাবই নোৱাৰিলোঁ আধাখিনি তো এৰিয়ে দিলোঁ আৰু মই কি খালোঁ আপোনালোকক দেখালোৱে আজি অকণমান মানে ডায়েটটো খেলি মেলি হৈ গ'ল আৰু হেৰি এইটো কি বেবি কৰ্ণটো খাবলৈ বহুত বেছি টেষ্টি আছিলে লগতে ম'ম'টো টেষ্টিয়ে আছিলে আজি ডায়েটটো অলপ গড়বড় হৈ গ'ল কালি আকৌ অলপ মানে বেছিকৈ এক্সাৰচাইজ কৰিব লাগিব এনেকৈ ব্লগটো সামৰিছোঁ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিল আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব